হেল্ল' গাইজ, মই আকৌ আহিলোঁ আপোনালোকৰ ওচৰলৈ। আজি আকৌ নতুন ব্লগ এটা দিবলৈ মই আপোনালোকৰ ওচৰলৈ আকৌ আহিলোঁ। আজি আমাৰ পথাৰত মাছ ধৰিছে আৰু মই তাৰ অকণমান প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকক দেখুৱাম। মাছ ধৰা সেয়া চাওক, মোৰ পাছফালে আপোনালোকে মানুহ দেখিছে আৰু আজি মাছ ধৰি আছে আৰু তাকে অকণমান আপোনালোকক মই আজি মাছ ধৰা দেখুৱাবলৈ মই পাছফাললৈ ওলাই আহিছোঁ আৰু আপোনালোকক আজি মই মাছ ধৰা দেখুৱাম। এয়া চাওক, মাছ ধৰি আছে, বহুত কেইজন মানুহ আছে, তাহাঁতে মাছ ধৰি আছে। সেইখিনি সৰু পুখুৰী এটা আছে আমাৰ, আৰু সেই পুখুৰীটো মানে আপোনাৰ মাছ চাছ ওলায় এনেকুৱা দিনত। আৰু এতিয়া যিহেতু বড়ো খেতি কৰিব, শালি খেতি হৈ যোৱাৰ পিছত নৰাবোৰ থাকি যায়, চাফা কৰাৰ কাৰণে এতিয়া ইয়াত মাছ ওলায় আৰু ইয়াত মানুহে মেচিন লগাই মাছ সিঁচিছে, পানী সিঁচিছে আৰু ইয়াত মাছ ওলাব। আৰু এইফালে আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ, এয়া চাওক, বড়ো খেতি কৰিবৰ কাৰণে একদম গোটেই পথাৰখন চাফা কৰিছে, যিহেতু আকৌ ইয়াত নতুনকৈ ধান লগাব। আপোনালোকৰ ফালে এনেকুৱা খেতি হয়নে, বড়ো খেতি? এয়া আজি বিহুৰ বতৰ, কালি উৰুকা গ'ল আৰু আজি বিহু। এইফালে চাওক, মায়ে পূৰা ঘৰ মচি আছে আৰু এইখন আমাৰ ঢেঁকীশালী আৰু আমাৰ মন বোলে আজি ভিডিঅ'ত নোলায়, সেইকাৰণে ঘূৰি আছে। তই ব'লক এতিয়া আমি আমাৰ জুহালখনলৈ যাওঁ, দেখুৱাই আছোঁ আপোনালোকক। তই যাবি? গাইছ, আজি ইমানেই ঠাণ্ডা পৰিছে নহয়, এইকেইদিন বিহু বুলি কালিৰ পৰা আজি একদম ইমান ঠাণ্ডা পৰিছে, সেইকাৰণে একদম এনেকেই পিন্ধি আছোঁ। এতিয়া যিহেতু হেৰিটামান বাজিলে নেকি ন, মন কেইটা বাজিলে চাই লওঁ, কেইটা বাজিছে, 9:30 গাইছ। এতিয়ালৈকে 9:30 বাজিলে, এতিয়ালৈকে অকণো মানে ৰ'দ ওলোৱা নাই। চাওক, বতৰটো চাই লওক, এইফালে বেলি চেলি ক'তো একো নাই একদম। আৰু এয়া আচাৰ্যই ল'ৰা ছোৱালীক হেৰি নেওতা শিকিবলৈ ধৰা মাৰি আছে আৰু এইফালে মোৰ অৱস্থা এয়া, বহুতো যিহেতু ঠাণ্ডা। আমাৰ পুৰণা জুইশালী এখন, পুৰণা জুইশালী মানে কি আৰু, ইয়াতে আমি সেকোঁ, কিন্তু আজিকালি আমি জুই সেকা নহয়। ৰাতিপুৱা পানীটো ইয়াতে গৰমাই দিয়ে আৰু ইয়াতে ঢেঁকী আছে, বিহুত ইয়াতে ঢেঁকী পিঠাগুড়ি খুন্দা হৈছে। এতিয়া এনেই অকণমান মানে ৰাতিপুৱা জুইটো সেকিবলৈ আমি এইখিনিতে সেকিছোঁ, এইখিনিতে যেনে তেনে অকণমান সেইখিনিতে সেকিছোঁ। এয়া জুই ইয়াতে, এইখিনিতে। এতিয়া আহিছোঁ অকণমান পাচলি বাৰীখনলৈ আৰু আপোনালোকক দেখুৱাম আমাৰ পাচলি বাৰীখনত কি হৈছে। এইফালে এয়া চাওক, এয়া লাই ডাঙৰ হৈ গৈছে আৰু এইফালে বন্ধাকবি, ওলকবি সেনেকৈ আছে। আৰু মন, আজি আমাৰ দুপৰীয়া খানা কি কি হ'ব, তই গাইজসকলক কৈ দে, বন্ধুসকলক। ৰুটি ঘুগনি মানে লুচি আৰু বুট দাইল আৰু তাৰপিছত বৰা পিঠা, দৈ, মানে চব আৰু একদম এভৰিথিং, চব পিঠা থাকিব। আপোনালোকে তিল পিঠা খায়, ঘিলা পিঠা খায়, লাড্ডু খায়, নিমকি খায়, যিহেতু চব বনি গৈছে। আজি বিহু আৰু আপোনালোকক নিমন্ত্ৰণ থাকিল, সকলো আহক আমাৰ ঘৰলৈকো খাবলৈ বিহু। আৰু যিহেতু ভোগালীৰ বিহু, ভোগেৰে উপচি পৰক, তাৰে চবলৈকে কামনা থাকিলে আৰু শুভেচ্ছা এটা দি দিয়া। শুভেচ্ছা থাকিলে আপোনালোক সকলোক তেনেকৈ। আৰু আমি এতিয়া চাওক ক'ত আছোঁ, প্লেচটো চাওক, আমাৰ পাচলি বাৰী প্লেচ। এয়া মোৰ ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰি দিম আৰু ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নতুনকৈ অহা সকলেও। এয়া মন আৰু মই দেখিছে নহয়, ৰ'দত বহি আছোঁ, পূৰা ৰ'দ দিছে আজি। আৰু এয়া আমাৰ পাছফালে মায়ে পিঠাগুড়ি মেলি থৈ দিছে আৰু ৰ'দত বহিব লাগে, ডি ভিটামিনৰ কাৰণে ভাল, সেইকাৰণে আমি দুটা বহি আছোঁ। তো বাই বাই।